বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি অসমত যি এলপি ৰিক্ৰুটমেণ্ট প্ৰচেছ ইতিমধ্যে ষ্টাৰ্ট হৈছে সেই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ইতিমধ্যে বহুজনে আমাৰ ভিডিঅ'বোৰত কমেন্ট কৰি থাকে যে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 তাৰ লগত মিলাই পেলাই মাধ্যম আৰু লগতে এনআইএছ ডিএলএডৰ কথা এই যাৱতীয় কথাখিনি এই ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অল অপচন থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধে আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল প্ৰথমতে আমি আলোচনা কৰিম যে এনআইএছ ডিএলএড প্ৰাৰ্থী বহুতে কমেন্ট কৰিছিল যে আসলতে তেখেতসকলে আবেদন কৰিব পাৰিব নে নাই। তো কথাটো হল ইতিমধ্যে আমি যি নোটিফিকেশন দিছিলে ৰিডব্লিউৰ ফালৰ পৰা এই নোটিফিকেশন আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছিলো। তাতে স্পষ্টকৈ উল্লেখ কৰি দিছিলে এনআইএছ ডিএলএড যেটো 18 মহিয়া আছে হেতু তেখেতসকলৰ বাবে গ্ৰহণযোগ্যতা নাপাব শিক্ষকৰ নিযুক্তিৰ বাবে। তো কথা হল এতিয়া যদি আপুনি এটা বগা কাগজ দি পেলাই আবেদন কৰে, ডকুমেন্টস হিচাপে সাবমিট কৰে, আপোনাৰ সাইজ আৰু ৰেশিও মিলাই পেলাই হেতু কিন্তু সাবমিট লব। তাৰ মানে আপুনি যদি এনআইএছ ডিএলএড ডকুমেন্টস দি পেলাই আপুনি সাবমিট কৰে, সাবমিট তো হৈ যাব, কিন্তু একসেপ্ট কৰে নে ৰিজেক্ট কৰে হেতু টোটালি ডিডব্লিউৰ ওপৰত ডিপেন্ড কৰিব। তো আপুনি যদি ইচ্ছা কৰে তেনেহলে আপুনি এনআইএছ সাৰ্টিফিকেট দি পেলাই আবেদন কৰিব পাৰিব, আপোনাৰ আবেদনটো সাবমিট হৈ যাব। এতিয়া ৰিজেকশন আৰু আপোনাৰ একসেপশন কথাটো টোটালি ডিডব্লিউৰ ওপৰত ডিপেন্ড কৰিব। আৰু কিছুমানে জানিব বিচাৰিছিল যে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 আপোনাৰ অসম টেটৰ বা অসম চৰকাৰৰ যেটো ৰিক্ৰুটমেন্ট প্ৰসেস থাকে এই ৰিক্ৰুটমেন্ট প্ৰসেছত ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 যিকোনো এটাৰ লগত আপুনি মিলাই পেলাই আপোনাৰ বিদ্যালয়ৰ মাধ্যম হিচাপে আপুনি চুজ কৰিব পাৰিব। কিন্তু বিটিএডি যেটো ৰিক্ৰুটমেন্ট প্ৰসেস আহিছে এলপি তাতে কিন্তু ল্যাঙ্গুৱেজ 1 ৰ ওপৰত প্ৰাধান্য দিছে, কাৰণ ল্যাঙ্গুৱেজ 1 ৰ ওপৰত যেটো আপোনাৰ ল্যাঙ্গুৱেজ থাকিব হেতুই আপুনি মাধ্যম হিচাপে আবেদন কৰিব পাৰিব বিদ্যালয়ৰ। অসমীয়া থাকিলে অসমীয়া মাধ্যম, গাৰো থাকিলে গাৰো মাধ্যম, বড়ো থাকিলে বড়ো মাধ্যম ল্যাঙ্গুৱেজ 1। কিন্তু অসমত যি ডিডব্লিউ ফালৰ পৰা ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ হৈছে তাতে আপোনাৰ ল্যাঙ্গুৱেজ 1 আৰু 2 দুটাৰ মাজত যিকোনো এটা মিলাই পেলাই আপুনি বিদ্যালয়ৰ মাধ্যম চুজ কৰিব পাৰিব। এবাৰ কথা হল যদি আপোনাৰ দুটা সাৰ্টিফিকেট আছে, দুটা আপোনাৰ কি আছে মাধ্যম আছে, এটাত ধৰক আপোনাৰ বেঙ্গলী আছে, এটাত অসমীয়া আছে, তেনেহলে আপুনি যেটো বেঙ্গলী সাৰ্টিফিকেট আছে ল্যাঙ্গুৱেজ 1 বা 2 যিকোনো এটাত, তেনেহলে আপুনি যদি বেঙ্গলী মাধ্যমত আবেদন কৰিব বিচাৰে তেনেহলে বেঙ্গলী মাধ্যমত আবেদন কৰিব পাৰিব। বেলেগ সাৰ্টিফিকেটৰ যদি আপুনি অসমীয়া থাকে আপোনাৰ অসমীয়া মাধ্যমত যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। কিন্তু কথা হল আপুনি এজন ব্যক্তিয়ে দুটা সাৰ্টিফিকেট যেতিয়া ইউজ কৰিব সেই সময়ত আমি যোৱাকালি এটা ভিডিঅত আলোচনা কৰিছিলো যে এটা আপোনাৰ উদ্যোগ কৰিব লাগিব পৰৱৰ্তী সময়ত। তো সেই সময়ত আপুনি আপোনাৰ ইচ্ছামতে কোনটো ৰাখে আৰু কোনটো উদ্যোগ কৰে হেতু আপোনাৰ টোটালি আপোনাৰ ওপৰত ডিপেন্ড কৰিব। তো এবাৰ কথা হল যে আপুনি মানে আমি এই যে ভিডিঅত আলোচনা কৰি থাকো আমাৰ কমেন্টৰ উত্তৰত মই লিখিছিলো যে এজন ল্যাঙ্গুৱেজ 1 ত যদি বেঙ্গলী বা ল্যাঙ্গুৱেজ 2 ত বেঙ্গলী আছে আপোনাৰ আপুনি বেঙ্গলী মিডিয়ামত আবেদন কৰিব পাৰিব বুলি মই কমেন্টৰ উত্তৰ দিছিলো যে পাৰিব। কিন্তু বহুতে বেলেগ কৈ কমেন্ট কৰিলে। কিন্তু আপোনালোকে এটা কথা চিন্তা কৰিব যে অসম ৰাজ্যৰ এলপি আৰু ইউপিৰ যেটো সিস্টেম আছে সিস্টেম মতে আপোনাৰ এডুকেশনৰ ক্ষেত্ৰত আপুনি পঢ়া শুনা কোনটো মাধ্যমত কৰিছে এই কথাটো নাহে মেইনলি আপোনাৰ ল্যাঙ্গুৱেজৰ লগত মিলাই পেলাই আপোনাক আপুনি স্কুলৰ মাধ্যম আপুনি চুজ কৰিব লাগিব। ল্যাঙ্গুৱেজ 1 বা 2 যিকোনো এটা যদি বেঙ্গলী থাকে তেনেহলে আপুনি বেঙ্গলী মিডিয়াম বিদ্যালয়ত আবেদন কৰিব পাৰিব। ল্যাঙ্গুৱেজ 1 বা 2 যিকোনো এটা যদি অসমীয়া থাকে তেনেহলে আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত আবেদন কৰিব পাৰিব। এনেকুৱা সিস্টেমত আবেদন বিলাক হৈ যায়। কিন্তু যদি আপুনি এমই স্কুলৰ ক্ষেত্ৰত মানে আপাৰ প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত যদি যায় সেই সময়ত কিন্তু যদি আপুনি মাধ্যমটো চুজ কৰিব ল্যাঙ্গুৱেজ 1 আৰু 2 লৈ যদি আপুনি হিন্দী শিক্ষক হিচাপে আবেদন কৰিব বিচাৰে তেনেহলে কিন্তু আপোনাৰ গ্ৰাজুৱেচনত যিকোনো এটা সাবজেক্ট হিন্দী থাকিব লাগিব। তো ক্লিয়াৰ এইখিনি কথাই। তো কথাটো হল যে আপোনাৰ ল্যাঙ্গুৱেজ 1 ৰ লগত বা 2 ৰ লগত মিলাকৈ আপুনি বিদ্যালয়ৰ মাধ্যমটো চুজ কৰিব লাগিব। আৰু হিন্দী শিক্ষক হিচাপে এমই স্কুলত আবেদন কৰিব বিচাৰে হিন্দী এসিস্ট্যান্ট টিচাৰ হিচাপে তেনেহলে কিন্তু আপোনাৰ গ্ৰাজুৱেচনত যিকোনো এটা সাবজেক্ট হিন্দী হিচাপে আপোনাৰ থাকিব লাগিব। তো আশা কৰিছো কথাখিনি আপোনালোকে ভালদৰে বুজি পাইছে। যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।